ৰাম নাৰায়ণ ৰাম। আজিকালি সকলো ঠাইত পৰিস্থিতি কেইবাবাৰো বেয়া হৈ গৈ আছে। মানুহে বুজিব নোৱাৰিছে যে তেওঁলোকৰ বাবে কি শুদ্ধ আৰু কি ভুল। ব্যক্তিৰ ধৰ্ম তেওঁৰ মমত হৃদয়ত গাঁঠি থাকে, ব্যক্তিয়ে তাক অনুসৰণ কৰা উচিত। যেতিয়া মানুহে আহাৰ গ্ৰহণ কৰি শুবলৈ যায়, তেওঁ নিজৰ বিচনাত বহি ধ্যান কৰা উচিত, কিয়নো ধ্যানো এটা প্ৰকাৰৰ পূজা। আপুনি নিজেই আল্লাহৰ বান্দা, আপুনি নিজেই ভগৱান। আপুনি নিজক স্মৰণ কৰক আৰু নিজক সোধক, আপুনি কোন কৰ পৰা আহিছিল, কলৈ যাব, মৃত্যুৰ পিছত আপুনি কি লৈ যাব। আপুনি ধ্যান কৰক, ই আপোনাক উজ্জ্বল কৰিব, জ্ঞানী কৰিব, শক্তি প্ৰদান কৰিব। পৃথিৱী আছে, বতাহ আছে, পানী আছে, আকাশ আছে, এইবোৰ এতিয়াও আছে আৰু পিছতো থাকিব। ইয়াৰ কোনো মূল্য নাই। মানুহৰ দ্বাৰা নিৰ্মিত বস্তুবোৰৰ মূল্য আছে, কিন্তু ঈশ্বৰৰ দানৰ কোনো মূল্য নাই। যি দেখা নাযায় তাৰ অৰ্থ এইটো নহয় যে সেয়া নাই। সমাজৰ উচিত দুখীয়া মানুহক বুজাই তোলা। ৰাজনীতিবিদ আৰু নেতাসকলে কিমান দিন ধৰি গৰীব জনতাক বোকা বনাই থাকিব। মই তেওঁলোকক এৰি দিম নে? মোদীক ভয় খোৱাৰ প্ৰয়োজন নাই, কিয়নো মই মোদীৰ লগত আছো। সেয়েহে মই সকলোকে কওঁ, আপোনাৰ হাতত সমজন নাই, ওপৰজনেও আপোনাক সমজন নিদিব। মই এজন ডাকঘৰৰ পিজন, সকলোকে খবৰ দি যাম। যদি মোৰ কথা নুশুনিব তেন্তে পিছত অনুতাপ কৰিব। এইটো প্ৰকৃতিৰ কথা, আপুনি শুনিবনে শুনিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ আজিৰ যুৱ প্ৰজন্ম যেতিয়া ৰাম নাৰায়ণ ৰামৰ লগত জড়িত হৈ এই মন্ত্ৰৰ সুমৰণ কৰে, তেতিয়া তেওঁলোকৰ ভিতৰত আভ্যন্তৰীণ জ্ঞান আৰু বুদ্ধিৰ বিকাশ ঘটে। প্ৰতিটো মাতৃপিতাৰ দায়িত্ব যে সৰুৰে পৰা তেওঁলোকৰ সন্তানক এই শিক্ষা দিব লাগে। এটা সুস্থ জীৱন পাবলৈ আত্ম-অনুশীলন অতি প্ৰয়োজনীয়। জীৱনৰ যিকোনো কাম কৰক, আপোনাৰ অন্তৰ আত্মাই সদায় আপোনাক শুদ্ধ পথ দেখুৱাব। সেয়েহে সদায় নিজৰ বিবেকৰ কথা শুনক। আজিৰ সমাজত প্ৰতিজন মানুহ শান্তি বিচাৰি ফুৰিছে, কিন্তু এই শান্তি বাহিৰত নহয়, আপোনাৰ ভিতৰত আছে। নিজক ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত কৰক আৰু তেতিয়াহে আপুনি জীৱনত পৰিপূৰ্ণ সুখ অনুভৱ কৰিব। পৃথিৱীত কিছু লোকে নিজৰ স্বাৰ্থৰ বাবে মেন-মেড ধৰ্ম সৃষ্টি কৰিছে। তথাকথিত ধৰ্মৰ সংৰক্ষক বা কাহিনী কোৱা লোকসকলে মৃত্যুৰ পিছত আহি আপোনাক কেতিয়াবা সুধিছেনে, আপুনি কেনেকৈ আছেন? পৃথিৱীত প্ৰায় 4টা ধৰ্ম আছে, কিন্তু এইবোৰ আহিল ক'ৰ পৰা? মানুহে জন্মৰ লগে লগে কোনো ধৰ্ম নেপায়, কিন্তু মানুহে নিজে বহুতো ধৰ্ম সৃষ্টি কৰি একতাৰ সলনি বিভাজন আনিছে। বিভিন্ন ধৰ্মৰ বিভিন্ন ধৰ্মগ্ৰন্থ আছে, যেনে হিন্দু ধৰ্মৰ বাবে শ্ৰীমদ্ভগৱদ গীতা আৰু ৰামায়ণ, ইছলামৰ কোৰাণ শৰীফ, খ্ৰীষ্টানৰ বাইবেল। কিন্তু এইবোৰৰ মাজত কোনটো শুদ্ধ? আমাৰ মহাগুৰু বালক ব্ৰহ্মচাৰী যি কৈছিল, সৰ্বশ্ৰেষ্ঠ ধৰ্ম আকাশ, যাৰ পৰা সকলো সৃষ্টি হৈছে, আৰু সৰ্বশ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ হ'ল ৰাম নাৰায়ণ ৰাম। এই গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠা হৈছে বিশ্বব্ৰহ্মাণ্ডত বিস্তৃত গ্ৰহ নক্ষত্ৰ। পৃথিৱীৰ প্ৰায় 8 কোটি মানুহৰ শৰীৰ এই ৰাম নাৰায়ণ ৰাম নামৰ সত্তাৰে নিৰ্মিত, য'ত পঞ্চভূত অন্তৰ্ভুক্ত। সেয়ে আজিৰ সমাজত প্ৰয়োজন ৰাম নাৰায়ণ ৰামৰ লগত জড়িত হোৱাটো, কিয়নো কেৱল ৰাম নাৰায়ণ ৰামে আপোনাৰ কঠিন জীৱনক সঠিক দিশ দিব পাৰে। যেতিয়া কোনো ব্যক্তি ৰাম নাৰায়ণ ৰামৰ লগত সংযুক্ত হয়, তেতিয়া তেওঁৰ জীৱন নতুন দৃষ্টিভংগী লাভ কৰে, আৰু এই দৃষ্টিভংগীজনে তেওঁক নতুন শক্তি দি জ্বলে আৰু জীৱন সফল কৰে।